শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক যি অধিৱেশন এই অধিৱেশনৰ আজিৰ পৰা ৪ দিনীয়াকৈ বনাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু আমি ভিতৰৰ চোৱাত আছোঁ ভিতৰৰ পৰিৱেশ দেখুৱাম আজি পুৱাৰ ভাগতেই যি নামঘৰৰ পৰিৱেশ দেখুৱাম নামঘৰৰ পুৱাৰ নামষাৰ দেখুৱাম আৰু এনেধৰণে সেৱক সেৱিকাসকলে তেওঁলোকৰ যি গুণকীৰ্তন ইতিমধ্যে দেখুৱাই আছোঁ মোৰ ৰাজীৱক দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ দেখুৱাবৰ কাৰণে মই যত্ন কৰিছোঁ আৰু ইতিমধ্যে দেখিছে ইয়াৰ খুব এটা সুন্দৰ পৰিৱেশ আৰু আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম এয়া হৈছে নামঘৰৰ পুৱাৰ নামষাৰ মই দেখুৱাম ক'ৰ পৰা আহিছে আপোনালোক ক'ৰ পৰা আহিছে আমি মেলেং কপাৰধৰাৰ পৰা আহিছোঁ হাতীগড় আঞ্চলিকৰ হয় মেলেং কপাৰধৰা হাতীগড় আঞ্চলিকৰ এটা সুন্দৰ আধ্যাত্মিকতা পৰিৱেশ বুলি ক'ব লাগিব আমি ভিতৰৰ পৰিৱেশ দেখুৱাম ভিতৰত যিহেতু ভিতৰৰ যি নামষাৰ এই নামষাৰ দেখুৱাবৰ কাৰণে আমি যত্ন কৰিম ৰাজীৱক দেখুৱাই আছোঁ যে ৪টি দিনাই আজিৰ পৰা যিহেতু আৰম্ভ হৈছে আৰু এই অধিৱেশন আজিৰ প্ৰথম দিনাৰ যি কাৰ্যসূচী মই পুৱাৰ ভাগতে দেখুৱাই আছোঁ গুৰুজনাৰ এনে পবিত্ৰ যি গুণকীৰ্তন এই গুণকীৰ্তন শুনাবৰ কাৰণে মই যত্ন কৰিম আমি ধুবুৰী জিলাৰ পৰা আহিছোঁ আমাৰ ৫০জন মান আছে হয় ইয়াৰ বাহিৰৰ পৰিৱেশ দেখুৱাইছোঁ ইয়াত ক'ব লাগিব যে কমেও ১০,০০০ সেৱা বাহিনী যি সেৱা আপ্যায়নৰ চেষ্টা কৰিছে কোনো যাতে যিসমূহ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ভক্তপ্ৰাণ ৰাইজ আহিব কোনো যাতে ইয়াত তেখেতলোকৰ সেৱা শুশ্ৰূষাৰ পৰা বাদ পৰি যায় তাৰ কাৰণে আছে কি ক'ব আপোনাৰ পৰা জানিম কেনেকুৱা অনুভৱ ৪টি দিন এইটো সুন্দৰ অনুভৱ এইটো দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে আমাৰ অসমৰ গোটেই উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ বিদেশৰ পৰাও আহি ভক্তপ্ৰাণ ইয়াতে সমাগত হৈছে আজি ইয়াতে আৰম্ভণি অনুষ্ঠান আৰু ৪ দিনলৈ আৰু বৃহৎ জনসংখ্যা ধৰণে ইয়াতে পৰিপূৰ্ণ হ'ব ভকতবৃন্দ পৰিপূৰ্ণ হ'ব ইয়াৰ যিটো প্ৰস্তুতি আমি অতিকৈ আনন্দিত হৈছোঁ এয়া আজি আমাৰ আৰম্ভণিহে হয় ক'ব লাগিব যে গুৰুজনাই দি থৈ যোৱা সেই ৭০০ বছৰ আগতে যি তেওঁলোকৰ একতাৰ দোলেৰে জাতি ভাষা নিৰ্বিশেষে এক সমাজ ব্যৱস্থাৰ জৰিয়তে যি নামঘৰ প্ৰতিষ্ঠা কৰিছিল নামঘৰৰ জৰিয়তে সমাজৰ যিসমূহ উচ্চ নিচ জাতি একত্ৰিত কৰি গুৰুজনাই দি থৈ গৈছিল আৰু সেই গুৰুজনাৰ যি আদৰ্শ গুৰুজনাৰ সেই আদৰ্শ ধৰি ৰাখিবৰ কাৰণেই শ্ৰীমন্ত শংকৰদেৱ সংঘই বিগত বছৰ দৰে এইবাৰো এই ৪ দিনীয়াকৈ যি আয়োজন কৰিছে মই জনাই আছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক যি অধিৱেশনৰ প্ৰথম দিনা কাৰ্যসূচী আমি ভিতৰৰ ফালে যাব বিচাৰিম পুৱাৰ নামষাৰ দেখুৱাবৰ কাৰণে আমি যত্ন কৰিম এনিভাৰ 24 চাই থাকিব ৪টি দিনাই যি বনাঢ্য কাৰ্যসূচী হ'ব মই কনক দাস মোৰ সহযোগী ৰাজীৱৰ সৈতে ৪টি দিনাৰ যি বনাঢ্য কাৰ্যসূচী আমি দেখুৱাবৰ কাৰণে যত্ন কৰিম আমি ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ ভিতৰৰ যিহেতু নামঘৰৰ যি পুৱাৰ নামষাৰ এই পুৱাৰ নামষাৰত উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ভক্তপ্ৰাণ বৈষ্ণৱ আমাৰ যি আইসকল আমাৰ যি ভকত বৈষ্ণৱসকল আহিছে সকলোৱে যাতে তেখেত এই নামঘৰত তেওঁলোকৰ যি গুণকীৰ্তন শুনিবৰ কাৰণে আহিব সেৱাভাগ ল'বৰ কাৰণে আহিব আমি ভিতৰৰ পৰিৱেশ আধ্যাত্মিকতাৰে ইতিমধ্যে এই ৪টি দিনাই জনসমুদ্ৰত যাতে হৰিনামৰ দ্বিতীয় বৈকুণ্ঠপুৰী হয় দ্বিতীয় বিলীন হৈ যাব আমি ভিতৰৰ পৰিৱেশ মোৰ ৰাজীৱক দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ হয় এয়া নামঘৰৰ পৰিৱেশ নামঘৰৰ গুৰুজনাৰ যি সৃষ্টিৰাজি গুৰুজনাই সমাজ ব্যৱস্থাৰ জৰিয়তে গুৰুজনাৰ যি একতা সেই একতাই জাতি বৰ্ণ ভাষা নিৰ্বিশেষে গুৰুজনাৰ পবিত্ৰ নামঘৰত তেখেতলোকে যি অধিৱেশনস্থলী আৰু এই অধিৱেশনস্থলীত সকলোৱে আহি প্ৰথমতেই গুণানুকীৰ্তন গুৰুজনাৰ চৰণত চৈ
এগছি সেৱা ভক্তিৰে যি চাৰিটি দিনাৰ যি কাৰ্যসূচীত তেখেতলোকে অংশগ্ৰহণ কৰিব আৰু আমি বাহিৰৰ পৰিৱেশ দেখুৱাইছোঁ বাহিৰত এনেধৰণে পুৱাৰ ভাগৰ পৰাই বিভিন্ন ঠাইৰ পৰা আচলতে ভক্তপ্ৰাণ ৰাইজসকল আহি উপস্থিত হৈছে আৰু কিছু মুহূৰ্তৰ পাছতেই উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ভক্তপ্ৰাণ ৰাইজ আছে সকলো আহিবলৈ ধৰিছে আৰু যোৱাকালিৰ পৰা যদিও আহিছে আজিৰ যিহেতু পুৱাৰ নামখাৰত তেওঁলোকে আহি উপস্থিত হৈছে আমি কথা পাতিম ক'ৰ পৰা আহিছে কেনেকুৱা আমি বজালিৰ পৰা আহিছোঁ কালি আহিলোঁ আহি আমি এতিয়া চাৰিওফালে ঘূৰি আছোঁ নামঘৰ প্ৰাংগণত আছোঁ সুন্দৰ তৰণ হৈছে আৰু বহুত ভকত আহি আছে আৰু আহিব কালিলৈ হয়তো ইয়াত বহুত সমাগম হ'ব গতিকে আমাৰ খুব ভাল লাগিছে আহি খুব আনন্দ পাইছোঁ গতিকে আৰু কিছু ভকত এতিয়ালৈকে হয় কিছু ভকত আহি আছে বুলি কৈছে কিছু মুহূৰ্তৰ পাছতে ইয়াত হয়তো লানি নিচিঙা ভিৰ হ'ব ভক্তপ্ৰাণ বৈষ্ণৱে ইতিমধ্যে চাৰিটি দিনাই চাই থাকিব এনিভাৰ 24 মই লৈ আহিছোঁ কনক দাসৰ এক প্ৰতিবেদন মোৰ সহযোগী বাবলুৰ সৈতে চাই থাকিব পৰৱৰ্তী